শ্ৰদ্ধাস্পদ আমাৰ অসম জাতীয় পৰিষদৰ স্থায়ী সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু চেণ্ট্ৰেলৰ সচিব আমাৰ মানিক গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি বাকী উপস্থিত থকা বিষয়ববীয়াসকল তেখেতৰ বাসভৱনলৈকে আমি সুদূৰ সোণাৰী চফৰাৰ পৰা আজি আহিছোঁ আৰু আমি আহিছোঁ এটাই উদ্দেশ্য আমি যিটো জাতীয়তাবাদ যিটো আমাৰ ভাৱধাৰা এই প্ৰতি লক্ষ্য ৰাখি জাতীয় পৰিষদৰ যিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ যি অসম গঢ়াৰ মানসেৰে আগবাঢ়িছে তেখেতলোকৰ যি উদ্দেশ্য সেয়া মহান সেইবিলাক দেখি মোৰ মনটো আজি অলপ দিনৰ পৰা ভাবিছোঁ যে এই দলে যিটো ৰাইজৰ প্ৰতি সেৱা আগবঢ়াব বিচাৰিছে অদূৰ ভৱিষ্যতে ই এটা খুব সুন্দৰ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ আৰু আমি আইজননী অসম মাতৃক সেৱা কৰিবলৈ এই দললৈ আহি আমি আজি স্বইচ্ছাই যোগদান কৰিছোঁ আৰু অনাগত দিনত আমি আমাৰ ফালৰ পৰা যিমান শক্তিৰে সেৱা আগবঢ়াব পাৰোঁ আমি তাকে লৈ আমি নিজেই জাতীয়তাবাদ গঢ়িবৰ বাবে স্বাভিমান গঢ়িবৰ বাবে আমি ঐক্য গঢ়িবৰ বাবে আমি একত্ৰিত হৈ আগবাঢ়ি যাম এয়ে মোৰ ভগৱন্তৰ ওচৰত খালি আমি সুস্বাস্থ্য হৈ থাকিব লাগে এয়া আশা কৰি আজি এই অনুষ্ঠানত মই দুআষাৰ বক্তব্য ৰাখিছোঁ। দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দিলীপ কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল বিজেপি দলৰ নেতাই আমাৰ অসম জাতীয় পৰিষদৰ নীতি আদৰ্শ জাতীয় দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰিলে তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আমি সকলোৱে অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ যি অধিকাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সমন্বয়ৰ দোলেৰে সমাজখন আগবঢ়াই লৈ যাবৰ কাৰণে অধিকাৰ ভাষা কৃষ্টি সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে যি সন্মিলিতভাৱে যিখন যুঁজ আমি আৰম্ভ কৰিছোঁ এই ৰাজনৈতিক যুঁজখন আহি থাকিব লগা দিনসমূহত এখেতসকলৰ সহযোগিতাত অধিক শক্তিশালী হ'ব দৃঢ় হ'ব আৰু আমাৰ প্ৰতিগৰাকী অসমৰ মানুহৰ বুকুত হৃদয়ত জাতীয় চেতনা সদায় সজীৱ হৈ আছে শক্তিশালী হৈ আছে কেৱল মাত্ৰ আমি সঠিক পথৰ আমি সন্ধান কৰিব লাগিব আমাৰ মূল লক্ষ্যৰ উপনীত হ'বৰ কাৰণে সকলোৱে আগবাঢ়িব লাগিব। গতিকে বিগত সময়ছোৱাত তেখেতে সামাজিক কাম বা বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি অহাৰ পাছত এই কথা উপলব্ধি কৰিলে যে এতিয়া সময়ৰ আহ্বান জাতীয়তাবাদী চিন্তা চেতনাৰে প্ৰকৃত স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ যোগেদি অসম মাতৃৰ সেৱা তেওঁ আগবঢ়াব অসম মাতৃৰ প্ৰতি সেৱা আগবঢ়াব। গতিকে আমি আশা ৰাখিছোঁ তেখেতসকলৰ সক্ৰিয় সহযোগিতাত আমি সকলোৱে একত্ৰিতভাৱে আমাৰ যি মূল লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰিম। অসমত জাতীয়তাবাদৰ ৰাজনৈতিক ধাৰা অধিক শক্তিশালী হ'ব দৃঢ় হ'ব আৰু অসম মাতৃৰ বিগত সময়ছোৱাত আমি পাই অহা বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন শোষণ নিষ্পেষণ আমাৰ বিভিন্ন যিবোৰ জাতীয় প্ৰত্যাহ্বান আছে এইবোৰ মৰীক্ষণ কৰি এইবোৰ নাইকিয়া কৰি আমি শক্তিশালী ৰূপত আমাৰ সমাজখনক অসমখনক আগবঢ়াই লৈ যাব পাৰিম। গতিকে সকলোকে মই আমাৰ দলৰ পবিত্ৰ মজিয়ালৈ উষ্ম আদৰণি জনাই আহি থাকিব লগা দিনসমূহত জাতিটোৰ প্ৰতি সেৱা অসম মাতৃৰ প্ৰতি অৱদান যাতে সকলোৱে আগবঢ়ায় আৰু আমি অসমৰ জাতীয়তাবাদৰ যিটো ধাৰা সকলোকে লৈ যি জাতীয়তাবাদৰ বৰভেটি আমি শক্তিশালী সুদৃঢ় কৰিব খুজিছোঁ সেই যাত্ৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু দললৈ সকলোকে মই উষ্ম আদৰণি জনাইছোঁ।